বিগ বাস্কেটৰ তৰফৰ পৰা তেওঁলোকক চৰি কোৱা হৈছে, ৰিফাণ্ড কৰা হৈছে, ব্ৰেডটো ঘূৰাই ল'বলৈ বিচাৰিছিল। বিগ বাস্কেটৰ তৰফৰ সাৱধান, আমি সকলোৱে অনলাইন ডেলিভাৰী এপসমূহ ব্যৱহাৰ কৰোঁ আৰু এইসমূহ এপ ব্যৱহাৰ কৰি আমি কোনো কষ্ট নকৰাকৈ আমি ঘৰলৈ এই এপসমূহৰ দ্বাৰা আমি বস্তুসমূহ ক্ৰয় কৰোঁ। কিন্তু সেই ক্ৰয় কৰা বস্তুসমূহৰ কোৱালিটিৰ ওপৰত আমি বহুত বেছি চিন্তা চৰ্চা নকৰোঁ, কিন্তু কৰাটো অত্যন্ত প্ৰয়োজনীয়। আজি গুৱাহাটী মহানগৰীত আমাৰ তাত প্ৰায় আজিৰ দিনটোতে প্ৰায় ৩-৪টা এনেকুৱা ধৰণৰ ঘটনা আমাৰ কাণত পৰিছে, যিসমূহ মানুহে গ্ৰাহকে বস্তুসমূহ এই অনলাইন ডেলিভাৰী এপৰ দ্বাৰা এই বস্তুসমূহ ক্ৰয় কৰাৰ পিছত তেওঁলোকে হলঠেকত পৰিছে, তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আপোনালোকৰ এই যিটো মোৰ হাতত থকা এই আপোনাৰ ওৱান শ্লাইচ বুলি এই যিটো কেক ব্ৰেড, এই ব্ৰেডটো আপোনাৰ 2 তাৰিখৰ, এই ব্ৰেডটো হ'ল 2 তাৰিখৰ, যিটো ব্ৰেডৰ এক্সপাইৰী 5 তাৰিখে শেষ হৈছে। কিন্তু বিগ বাস্কেট নামৰ যি অনলাইন ডেলিভাৰী এপ, সেই এপত আমাৰ গুৱাহাটীৰ এজন গ্ৰাহকে তেখেতে অৰ্ডাৰ দিয়াৰ পাছত আজি তেওঁলোকে এই আপোনাৰ এই ব্ৰেডটো পাইছে, যাৰ এক্সপাইৰী ডেট 5 তাৰিখেই যোৱা বুলি লিখা আছে। আপোনালোকে ভালদৰে মন কৰক, 5 তাৰিখে এক্সপাইৰী যোৱা এটা সামগ্ৰী যদি বিগ বাস্কেটৰ দৰে এই অনলাইন ডেলিভাৰী এপবোৰে কোনো নোচোৱাকৈ গ্ৰাহকক দি আছে, এইবোৰ খাই যদি স্বাস্থ্যৰ কাৰোবাৰ অৱনতি ঘটে, ইয়াৰে দায়িত্ব কোনে ল'ব? স্পষ্ট কথা। ইয়াৰে পিছত এই ব্ৰেডটো আমি ক্ৰয় কৰা নাই, আপোনালোকক জনাইছোঁ। এই ব্ৰেডটো ক্ৰয় কৰিছে গুৱাহাটীৰে এজন গ্ৰাহকে, কাহিলীপাৰাৰ গ্ৰাহকে। এই গ্ৰাহকজনে আমালৈ এই ব্ৰেডটো প্ৰেৰণ কৰি দিছে, যাতে আমি এই বাৰ্তাটো আমি সজাগ সচেতন কৰিব পাৰোঁ। এই আমাৰ এই গ্ৰাহকজনে আমালৈ এই ব্ৰেডটো প্ৰেৰণ কৰি দিছে। বিগ বাস্কেটৰ তৰফৰ পৰা তেওঁলোকক চৰি কোৱা হৈছে, ৰিফাণ্ড কৰা হৈছে, ব্ৰেডটো ঘূৰাই ল'বলৈ বিচাৰিছিল। বিগ বাস্কেটৰ তৰফৰ পৰা ব্ৰেডটো ঘূৰাই ল'বলৈ তেওঁলোকে বিচাৰিছিল, কিন্তু তেওঁলোকে এই গ্ৰাহকজনে এই ব্ৰেডটো তেওঁক নিদি পেলাই তেওঁ আমালৈ প্ৰেৰণ কৰিছে। তেখেতে কৈছে যাতে আপোনালোকৰ মাধ্যমেৰে 2জন মানুহে হ'লেও সজাগ আৰু সচেতন হৈ এক্সপাইৰী ডেটসমূহ আমি চাব লাগে। প্ৰথম কথা, বস্তুসমূহ ক্ৰয় কৰক। অনলাইন ডেলিভাৰী এপৰ জৰিয়তে আপোনালোকে বস্তু ক্ৰয় কৰাত কোনো অসুবিধা নাই, বস্তু ক্ৰয় কৰক, সুবিধা আছে, সুবিধা ল'ব লাগে। কিন্তু এক্সপাইৰী ডেট যিসমূহ আছে, এই বিস্কুটেই হওক, চিপছে হওক বা আপোনাৰ এনেকুৱা ব্ৰেডে হওক, এক্সপাইৰী ডেটসমূহ আপোনালোকে চাব লাগে আৰু এক্সপাইৰী ডেটসমূহ চাইহে আপোনালোকে বস্তুটোৱে খাব লাগে। আৰু 2 তাৰিখৰ ব্ৰেড যদি 8-9 তাৰিখে মানুহক অনলাইন ডেলিভাৰী এপৰ জৰিয়তে মানুহৰ যদি ঘৰে ঘৰে এনেকৈ বিলায়, এইবোৰতো বৰ বি। এক্সপাইৰী যোৱা যদি আজি এসপ্তাহ 10 দিন হৈ গৈছে, এটা কেক, এটা যদি আপোনাৰ ব্ৰেডৰ, এইবোৰ বস্তু যদি বিগ বাস্কেট বা এইবোৰ অনলাইন ডেলিভাৰী এপবিলাকে নোচোৱাকৈ মানুহৰ তাতে বিলাই দিছে, তেনেহ'লে ভাবক এওঁলোকে কি বস্তু কোৱালিটিৰ ওপৰত কাম কৰি আছে। কোৱালিটিয়ে তেওঁলোকে চোৱা নাই, বস্তুটো চোৱাই নাই। এক্সপাইৰী নোচোৱাকৈ যদি তেওঁলোকে এই এক্সপায়াৰ্ড মালবিলাক যদি ৰাইজৰ মাজত, গ্ৰাহকৰ মাজত এনেকৈ বিলাই দিয়ে আৰু এইবোৰ বৰবি খাই যদি মানুহ যদি কাইলৈকে বেমাৰত পৰে, সৰু ল'ৰা ছোৱালী বেমাৰত পৰে, ইয়াৰ দায়িত্ব ল'বনে বিগ বাস্কেটৰ দৰে এই অনলাইন ডেলিভাৰী এপবোৰে? এই কেক ব্ৰেডৰ লগতে এইটো এটা বেলেগ অভিযোগ, এইটো বাৰু লক্ষ্য কৰকচোন। এই স্ম'ক চিকেন, এইটো ইনষ্টামাৰ্টৰ জৰিয়তে এই গ্ৰাহকজনে অৰ্ডাৰ দিছে। এই কেঁচা চিকেন আহিছে, দেখিছেনে? এই অনলাইন ডেলিভাৰী এপবোৰে এনেকৈ দিনক দিনে এনেকৈ এনেকুৱা ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিব ধৰিছে। মানুহে অনলাইনত এই ডেলিভাৰী এপবোৰত বস্তু ক্ৰয় কৰক, কিন্তু খোৱাৰ আগতে বস্তুসমূহ ভালদৰে চালি জাৰি চাওক। যিবোৰসমূহ বস্তুসমূহত এক্সপাইৰী ডেট থাকে, সেই এক্সপাইৰী ডেট আছেই নাই সেইবোৰ চাওক। আৰু এনেকুৱা ধৰণৰ ভালকৈ চাওকচোন। এই গ্ৰাহকজনে আমাৰ অভিযোগটো দিছে, ইনষ্টামাৰ্টত তেখেতে এইটো দিছিলে, দি এওঁ এনেকৈ কেঁচা মাংস পঠাই দিছে। বোলে কেঁচা মাংস, তেজ লাগি আছে, চাওকচোন, পূৰা তেজ চাৰিওফালে। নামত স্ম'ক চিকেন, কিন্তু এইটো কেঁচা মাংস দিছে। সাৱধান হওক।